নমস্কাৰ বন্ধুসকল এট আৱাৰ চেনেললৈ আপোনালোকক স্বাগতম আজিৰ এই ভিডিঅ'টোত বিশেষকৈ আমি আলোচনা কৰিম PhD কাউন্সেলিং আন্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি ফৰ দ্য সেশন 2021-22 আমি সকলোৱে গম পাইছোঁ গুৱাহাটী ইউনিভাৰ্চিটিয়ে প্ৰভিজনাল মেৰিট লিষ্ট ফৰ PhD এডমিশন পাব্লিছ কৰিছে আৰু ফাইনাল PhD admission merit list it will be prepared by the department itself on the basis or after the counseling এতিয়া কথাটো হল আপোনালোকৰ মনত আহিব পাৰে প্ৰশ্ন যে কাউন্সেলিং কেতিয়া হ'ব কেনেকৈ হ'ব যিমান ক্যান্ডিডেটৰ নাম মেৰিট লিষ্টত আহিছে প্ৰভিজনাল সকলোকে কাউন্সেলিংত মাতিবনে নাই এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ মনত আহিব পাৰে প্ৰথমে মই আপোনালোকক জনাব বিচাৰো যে গুৱাহাটী ইউনিভাৰ্চিটিত অলৰেডি কাউন্সেলিং ষ্টাৰ্ট হৈ গৈছে কিছুমান ডিপাৰ্টমেন্ট অলৰেডি নোটিস ইস্যু কৰিছে ৰিগাৰ্ডিং দা কাউন্সেলিং ডেট টাইম ভেন্যু এজ ওয়েল এজ দে অলসো মেনশন দা নেম অফ দা ক্যান্ডিডেটস কলিং ফৰ দা কাউন্সেলিং গতিকে আমি আলোচনা কৰিম সেই বিষয়ে এটা প্ৰশ্নটো চাওক আপোনালোকৰ যে কাউন্সেলিং কৰিবৰ কাৰণে আপোনালোকৰ কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব কি ডকুমেন্টছ আপোনালোকে আনিব লাগিব কাউন্সেলিংৰ সময়ত সো সেই বিষয়ে চাওক গুৱাহাটী ইউনিভাৰ্চিটি নোটিস ইস্যু কৰিছে ৰিগাৰ্ডিং কাউন্সেলিং জিউৰে 2021 কাউন্সেলিং নোটিফিকেশন চাব পাৰিছে প্ৰথমতে চাওক ইনস্ট্ৰাকশনছ টু প্ৰস্পেক্টিভ ক্যান্ডিডেটস the counseling information and dates are fixed by the respective academic departments for which admission into the PhD programs so আপোনালোকৰ কাউন্সেলিংৰ কাৰণে ডেট ফিক্সড কৰিব আপোনালোকৰ ৰেসপেক্টিভ ডিপাৰ্টমেন্টছে আৰু হেমতে আপোনালোকৰ PhD এডমিশন হ'ব নেক্সট চাওক ইয়াতে কি কৈছে ডকুমেন্টস টু বি প্ৰভাইডেড বাই দা এপ্লিকেন্টস এট দা টাইম অফ কাউন্সেলিংৰ সময়ত আপোনালোকে কি ডকুমেন্টস প্ৰডিউস কৰিব লাগিব original copies of all mark sheet and certificates আপোনালোকৰ লাগিব then original or certified copy of fellowship or scholarship for those in the exempted list যিবিলাকে JRF ত পাইছে বা exempted listত selection হৈছে তেখেতসকলৰ original বা certified copy লাগিব of fellowship or scholarship thirdly আপোনালোকৰ লাগিব no objection certificate যিবিলাক ক্যান্ডিডেট অলৰেডি কৰবা জব কৰি আছে চাকৰি কৰি আছে তেখেতসকলে NOC প্ৰডিউস কৰিব লাগিব এট দা টাইম অফ কাউন্সেলিং সো এইখিনি আমাৰ মোস্ট ইম্পৰ্টেন্ট ডকুমেন্টছ আপোনালোকে প্ৰডিউস কৰিব লাগিব ডিউৰিং দা টাইম অফ কাউন্সেলিং এতিয়া চাওক আপোনালোকে কেনেকৈ গম পাব কোনটো ডিপাৰ্টমেন্ট কেতিয়া আপোনালোকৰ কাউন্সেলিং নোটিস ইস্যু কৰিব সো সেই বিষয়ে মই আপোনালোকক দেখাই দিম আপোনালোকে ভিডিওটো কন্টিনিউ কৰিব আপোনালোকে কাউন্সেলিংৰ নোটিসটো চাবৰ বাবে প্ৰথমে আপোনালোকে চাব পাৰিছে আপোনালোকৰ ওয়েবসাইট guwahati.ac.in আপোনালোকে লগইন কৰিব লগইন কৰাৰ পিছত আপোনালোকৰ পেজটো এনেকৈ এপিয়াৰ হ'ব দেন আপোনালোকে চাব পাৰিছে নোটিফিকেশনছ আৰু ইয়াতে স্পেশালি আপোনালোকে বটন দেখাব পাৰিছে এডমিশন নোটিফিকেশন সো এডমিশন নোটিফিকেশনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত যিমানখিনি এডমিশন নোটিস আছে গটেখিনি এপিয়াৰ হৈ যাব গুৱাহাটী ইউনিভাৰ্চিটিৰ Okay, so ইয়াত আপোনালোকে চাব পাৰিছে ৰিসেন্টলি আপোনালোকৰ কোন ডিপাৰ্টমেন্টে PhD কাউন্সেলিংৰ বাবে এডমিশন নোটিস ইস্যু কৰিছে চাব পাৰিব ইয়াতে চাওক প্ৰথমতে আছে ইয়াতে ডিপাৰ্টমেন্ট অফ এন্থ্ৰোপলজি PhD কাউন্সেলিং নোটিস দেন আপোনালোকে চাব পাৰিব ইয়াতে কাউন্সেলিং নোটিস ইস্যুড বাই ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন টেকনলজি PhD কাউন্সেলিং নোটিস কম্পিউটাৰ সায়েন্স PhD কাউন্সেলিং নোটিস বায়ো ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি PhD কাউন্সেলিং নোটিস ফৰেন ল্যাঙ্গুৱেজেছ then PhD counseling notice English so etialege eikeita departmente আপোনালোকৰ বাবে PhD counseling notice issue কৰিছে এতিয়া কথাটো হল আপোনালোকৰ বেলেগ ডিপাৰ্টমেন্টৰ ডেট অফ PhD counseling বেলেগ হ'ব পাৰে সেম ডেটত নহব পাৰে আৰু আপোনালোকৰ ভেন্যু বেলেগ হ'ব গতিকে আপোনাৰ যেটো সাবজেক্ট হয় সেই সাবজেক্টত আপোনালোকে নোটিসটো চাই লব তাৰ পিছত আপোনালোকে চাব যে আপোনাৰ ভেন্যু কোড ডেট কেতিয়া টাইম কেতিয়া এইখিনি ডিটেইলছ আপোনালোকে চাব পাৰিব সো প্ৰথমতে মই দেখাম ইয়াতে PhD কাউন্সেলিং নোটিস এন্থ্ৰোপলজি চাম আমি সো এন্থ্ৰোপলজিত কি নোটিস ইস্যু কৰিছে চাওক আমাৰ এপিয়াৰ হৈ গল এন্থ্ৰোপলজিৰ চাব পাৰিছে ইয়াতে আমি চাব লাগিব নোটিসটো গতিকে চাওক এন্থ্ৰোপলজি আমাৰ এপিয়াৰ হৈ গল ইয়াতে চাওক It is information of all concerned that the PhD counseling for the session 2021-22 for the Department of Anthropology will be held on 10th January 2022 at 11:30 AM in the department itself. আৰু ইয়াত এটা বিশেষকৈ কৈছে
all GURET 2021 qualified candidates with specialization in archaeological anthropology and physical anthropology should appear in the counseling in the department. The candidates should bring their original documents and testimonials for the counseling. আপোনালোকে চাব পাৰিছে সো আপোনালোকৰ anthropology departmentত কি হ'ব 10 জানুৱাৰীত কাউন্সেলিং হ'ব PhD কাউন্সেলিং ৰাতিপুৱা 11টা বজাৰ পৰা ষ্টাৰ্ট হ'ব ইন দা ডিপাৰ্টমেন্ট ইটসেলফ আৰু সকলো ক্যান্ডিডেট যিবিলাক GURET কোৱালিফাই কৰিছে সকলোৱে কি কৰিব পাৰিব কাউন্সেলিংত এপিয়াৰ হ'ব পাৰিব এতিয়া আপোনালোকে হয়তো আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে যে সকলো PhD কোৱালিফাই GURET কোৱালিফাই ক্যান্ডিডেট কাউন্সেলিংত আহিব পাৰিব নেকি ইট ডিপেন্ডস অন দা ডিপাৰ্টমেন্ট কিছুমান ডিপাৰ্টমেন্ট হয়তো সকলো কোৱালিফাইড GURET কোৱালিফাই ক্যান্ডিডেটকে মাতিব পাৰে কাউন্সেলিংৰ বাবে বা কিছুমান ডিপাৰ্টমেন্ট এনেকুৱা হ'ব পাৰে যে সিলেক্টিভ দ্যাট মিন্স সাপোজ ধৰি লওক আপোনাৰ ফাৰ্স্ট 30 ক্যান্ডিডেট কল কৰিলে বা ফাৰ্স্ট 50 ক্যান্ডিডেট কল কৰিলে ফৰ PhD কাউন্সেলিং তেনেকুৱা হ'ব পাৰে সো ইয়াতে মই আপোনালোকক বিশেষকৈ জনাব বিচাৰিছে যে কিছুমান ডিপাৰ্টমেন্টে অল GURET কোৱালিফাই ক্যান্ডিডেটক মাতিব পাৰে for PhD counseling বা কিছুমান ডিপাৰ্টমেন্টে কি কৰে ফাৰ্স্ট 30 বা 20 বা ফাৰ্স্ট 50 ক্যান্ডিডেটক মাতিব পাৰে PhD কাউন্সেলিংৰ বাবে যাৰ বাবে আপোনালোকে কি কৰিব লাগিব আপোনালোকে নোটিছখিনি চাই থাকিব লাগিব যে কেতিয়া আপোনাৰ ডিপাৰ্টমেন্টে নোটিছখন ইস্যু কৰে PhD কাউন্সেলিংৰ বাবে এতিয়া সাম আমি ইয়াতে সাপোজ ধৰি লওক আমি ইয়াতে আমাৰ ইংলিশ ডিপাৰ্টমেন্টৰ দেখাম আমি আপোনাক ওকে ডিপাৰ্টমেন্ট অফ ইংলিশ সো ইংলিশ ডিপাৰ্টমেন্টৰ সক ইয়াতে কি কৈছে আমি ইংলিশ ডিপাৰ্টমেন্টৰ নোটিছখন চাম ওকে ওকে নোটিছখন আহি গল আমাৰ ইংলিশ ডিপাৰ্টমেন্টৰ নোটিছখন আমি চাব লাগিব ইয়াতে সক ইংলিশ ডিপাৰ্টমেন্টৰ আহি গল ইয়াতে সক ইংলিশ ডিপাৰ্টমেন্টে কি কৰিছে ইংলিশ ডিপাৰ্টমেন্টৰ কাউন্সেলিং 30 ডিসেম্বৰ 2021 আছিল ৰাতিপুৱা 9টা বজাৰ পৰা বাট ইয়াতে বিশেষকৈ আৰু মেনশন কৰিছে কি ডকুমেন্টস আপোনালোকে আনিব লাগিব বাট ইয়াতে বিশেষকৈ সক লিষ্ট অফ এপ্লিকেন্টস ফৰ কাউন্সেলিং ইয়াতে লিষ্টটো দি দিছে কোন কোন বিলাক ক্যান্ডিডেট আহিব পাৰিব PhD কাউন্সেলিংত চাব পাৰিছে GURET exempted applicants 8 জনৰ নাম আছে দেন applicants from GURET merit list ইয়াতে সক 5 জন আপ টু 25 স্টুডেন্টস ইয়াতে কল কৰিছে PhD কাউন্সেলিংৰ বাবে সো এনেকৈ কি কৰিব পাৰে আপোনালোকে প্ৰত্যেকটো ডিপাৰ্টমেন্টে নিজা নিজা ডিপাৰ্টমেন্টৰ নোটিছখন চাব পাৰিব আৰু আপোনালোকে বিশেষকৈ ওয়েবসাইটটো ইয়াতে চাক মই লিংক ডেসক্ৰিপচনত দি দিম admissions.guwahati.ac.in আপোনালোকে লগইন কৰি পেলাই আপোনালোকে চেক কৰি থাকিব যে আপোনালোকৰ এডমিশন নোটিছটো কেতিয়া পাবলিশ কৰে গুৱাহাটী ইউনিভাৰ্সিটিয়ে ফৰ PhD কাউন্সেলিং আৰু যদি আপুনি নোটিছটো মিস কৰি দিয়ে আপোনাৰ PhD এডমিশনো মিস হৈ যাব পাৰে সো ইয়া আছিল আমাৰ তথ্যখিনি যদি ভাল লাগে প্লিজ লাইক কৰিব শেয়াৰ কৰিব এন্ড ফৰ মোৰ আপডেটস প্ৰেছ দা বেল আইকন আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ হ্যাভ এ গ্ৰেট ডে জয় আই অসম